1, 2, 3, start! Hi friends, মোৰ নাম জগদীশ দাস হয় আৰু আপোনালোকে চাই আছে মোৰ চেনেল কিং আইজ ব্লগ। আজি আপোনালোকক দেখুৱাম হাজো পঞ্চতীৰ্থ আপোনাক দেখাম গোটেইখিনি আপোনাক ভালদৰে দেখাম ভিডিঅ'টোত আৰু আপোনালোকে চাব কি আৰু ভিডিঅ'টো কাৰণ দীঘল হ'ব নহয়, দীঘল হ'লে আপোনালোকক সেইকাৰণে পাৰ্ট হিচাপে দেখুৱাম, পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 এনেকৈ এইটো হিচাপত দেখুৱাব লাগিব আপোনালোক ভিডিঅ'টো। আৰু আপোনালোকে আজি পুৰা ধামাকাদাৰ ভিডিঅ' হৈছে, আজি আপোনালোকক দেখুৱাই আছোঁ হাজোত গৈ। আৰু ভিডিঅ'টো অকণো স্কিপ নকৰিব, একেবাৰে একদম আৰু স্কিপ নকৰাকৈ চাব আৰু ছাবস্ক্ৰাইব কৰিবতো একদমেই নাপাহৰিব। আৰু আজি 15 আগষ্ট আৰু স্বাধীনতা দিৱস, আজি স্বাধীনতা দিৱস হিচাপে আপোনালোকক চবকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। বন্দে মাতৰম, বলক ভিডিঅ'টোলৈ। বন্ধুসকল আহি আমি পালোঁ এতিয়া তেল ডিপুত আৰু কি কৰে জানা, এইটো আৰু কি কৰে, সেই পুৰণা ষ্টাইল 100 টকাৰ তেল ভৰাম আৰু যাম এইবাৰ হাজো তীৰ্থ স্থানলৈ চাবৰ কাৰণে। আপোনালোককো লগত লৈ যামতো, কথা আছে, সেইকাৰণে অলপ তেল চেল ভৰাই লওঁ নে কি কওঁ বন্ধুসকল। আৰু দাদাই তেল ভৰাই আছে, কেমেৰাত দেখিলোঁ চাই আছে, দে ভৰো হৈছে ভৰোৱা। এতিয়া আমি যাওঁ হাজো পঞ্চতীৰ্থ চাবৰ কাৰণে। বন্ধুসকল আমি যাব লাগছিল লেফ্ট চাইডে, কিন্তু নাযাওঁ ৰাইট চাইডে দিম দদৰা চক ভিতৰে, গাঁৱৰ ভিতৰে যাম না ফুৰবা হাজোক লাগি, গাঁৱৰ ভিতৰে যাওঁ, যাই বেছি ভাল লাগে না গাঁৱৰ ভিতৰে দি, নে কি কয় বন্ধুসকল, হয়নে নহয়? আমি এতিয়া যাই আছোঁ না হাজোত পঞ্চতীৰ্থ চাবৰ কাৰণে, হয়নে নহয়? যাই আছোঁ কি ক'ব আৰু, যাই আছোঁ। এইটো ৰাস্তা দি গ'লে হাজোৰ পঞ্চতীৰ্থটো পামেই। আৰু এটা এনেকুৱা মন্দিৰ আছে আমাৰ ইয়াতে পছৰিয়াত, যিটো মনসা পূজা কৰা হয়, পূৰা ডাঙৰকৈ কৰা হয় পূজা, তাতে বঢ়িয়া, তাতে মাৰে পূজা বুলিয়ে কওঁ, মনসা পূজা হয় তাতে, বঢ়িয়া লাগে গৈ। এইবাৰো হ'ব মন্দিৰ, কিন্তু পূজা ইমান ডাঙৰ নহ'ব জানা, এইটো আৰু এই কৰোণাৰ কাৰণে, কৰোণা চব চেছ কৰি দিছে, নক'বা আৰু। এনেকৈ পেণ্ডেল দিছে, মনসা মন্দিৰটো চাওঁ এইবাৰ পূজা কি বা হয়নে নহয় বন্ধুসকল, বলক। এই বন্ধুসকল আমিতো আহি আছোঁ এই মনসা মন্দিৰটো এৰি ইয়াতো এটা মন্দিৰ পায়, যিটো লক্ষ্মী পূজা কৰা হয়, ডাঙৰকৈ হয়। এতিয়া ফাগুন মাহৰ কিবা তাৰিখে হয় আৰু মই ইমান ভালকৈ নাজানো। লক্ষ্মী পূজা কৰা হয় ইয়াতে, লক্ষ্মী মন্দিৰ হয়। আৰু তাৰে কাষতে আছে কোৱালপাৰ হাইস্কুল বুলি কয়, কোৱালপাৰ হাইস্কুল আছে তাৰ কাষতে। ভাল লাগে আৰু আহি মন্দিৰটো, এই টাইমটো আহিয়ে ভাল লাগে, কি ক'বা আৰু বন্ধুসকল। বৰা আহিলোঁ, বৰাৰ ঘৰৰ আগেদি থৈলোঁ এৰি, এতিয়া লাগি গ'ল হাহাকাৰ। আৰু কি আছে বৰা আহিলে আমি আৰু যাত্ৰা আৰম্ভ হ'ল। এতিয়া অলপ সময় ধৰি লওক, বৰা আহিলক, তাৰপিছত গৈ আছোঁ আমি বেছি বৰা। এতিয়া বৰাৰ লগত যাই আছোঁ আমি হাজো। এয়া বৰা ওচৰত আহিছে, বৰা আহিছে, বৰাক দেখাই দিয়া, বৰা আহিছে। এই বন্ধুসকল এতিয়া বৰাক ল'লোঁ, বৰাক লৈ আমি যাই আছোঁ হাজোৰ পঞ্চতীৰ্থ চাবৰ কাৰণে। এতিয়া যাই আছোঁ এতিয়া কুলহেতি পালোঁ, কুলহেতি পাৰ হৈ যাই আছোঁ নাই কি কয় ন, যামগৈ আৰু মন্দিৰলৈ, কি ক যামগৈ আৰু ন, যামগৈ আৰু।
বন্ধুসকল এতিয়া আহি পালোঁ দে হাজো। এই হাজোৰ পৰা আমি যাই আছোঁ। এতিয়া আমি যাম কেদাৰ মন্দিৰলৈ। কেদাৰ মন্দিৰৰ পৰা এনেকৈ দেখাম আৰু মন্দিৰ হয়নে। যাই আছোঁ এতিয়া আমি যাই কেদাৰ মন্দিৰলৈকে যাওঁ, চাই লওঁ নে কি কোৱা বন্ধুসকল। বন্ধুসকল আজি আপোনালোক ক'ত দিম, মইতো কৈছোঁৱে ক'ত যাম আজি, তথাপিও আৰু একবাৰ কৈ দিওঁ। আজি আমি যাম আকৌ হাজো পঞ্চতীৰ্থ চাবৰ কাৰণে। মোৰ লগত যাব হেমন্ত দা, দীপজ্যোতি দা আৰু যুৱৰাজ দা। আমি একেলগে যাম ফুৰিবলৈ হাজো পঞ্চতীৰ্থ চাবৰ কাৰণে। বন্ধুসকল এয়া আমি যাই আছোঁ কেদাৰ মন্দিৰৰ ফালে। আপোনালোকেতো জানে হাজো কিহৰ কাৰণে বিখ্যাত, বা হাজোক আমি কিহৰ কাৰণে জানো। যিটো হাজো পঞ্চতীৰ্থৰ কাৰণে বিখ্যাত আমি জানো, সেইটো কথা ভালকৈ জানো। আজি সেই পঞ্চতীৰ্থ দেখুৱাবলৈ আমি যাই আছোঁ। আপোনালোককো লগত লৈ আহিছোঁ হয়নে নহয়। কেনে পালে আপোনালোকে, আহক মোৰ লগত বলক, আমি আজি হাজো পঞ্চতীৰ্থ চাম নে কি কোৱা বলক। বন্ধুসকল আমি এতিয়া পালোঁ কেদাৰ যোৱা ৰাস্তাটো। এতিয়া যাই আছোঁ, ইয়াতে আছে কেদাৰ মন্দিৰলৈ, কমলেশ্বৰ মন্দিৰ আৰু দুৰ্গা মন্দিৰলৈকে যাব পাৰি। আৰু ইয়াতে দেখা পালোঁ ইয়াতে বনভোজো খাব পাৰি। ইয়াতে আপোনালোকে যদি বনভোজ খাম বুলি বা পিকনিক খাম বুলি ভাবিছে আপোনালোকে আহিব পাৰে। বঢ়িয়া ঠাই, বঢ়িয়া। এই পাহাৰৰ মাজে মাজে যোৱা ৰাস্তাটো, গছ গছনি কি বঢ়িয়া সেউজীয়া, কি মজা জেগা। আৰু এতিয়া পালোঁ আমি pick it all up and start again. You've got a second chance, you could go home, escape it all, it's just irrelevant. It's just medicine. बहुत देर के बाद আহি পালোগে আৰু কেদাৰ মন্দিৰ। আহি পালোৱে আৰু কেদাৰ মন্দিৰ। কি মজা মন্দিৰটো, চাওক না, কি পাহাৰৰ ওপৰত গছ গছনিৰ মাজতে এই মন্দিৰটো চাই মজা লাগে। বন্ধুসকল আহিব, ইয়ালৈ আহিব। এতিয়া আমি গাড়ীৰ পৰা নামি লওঁ, তাৰপিছত মন্দিৰৰ ভিতৰলৈকে যাম আমি। সকাল এতিয়া আহি আমি কেদাৰ মন্দিৰ পাইছোঁ। এতিয়া ওপৰত যাওঁ আৰু মন্দিৰৰ ভিতৰত যাবক লাগি। মন্দিৰৰ ভিতৰত যাওঁ তাৰপিছত মন্দিৰৰ ভিতৰত গ'লে আমি চেণ্ডেল ইয়াতে শুলকাই থৈ যাব লাগিব। তাৰপিছতহে আমি ওপৰত যাম। চেণ্ডেল কেইযোৰ খুলি ল'লোঁ। এতিয়া যাওঁ ইয়াক কেদাৰ টেম্পল। বলক আমি ভিতৰলৈ। এইটো কি বস্তু হয়, আপোনাৰ এইটো গুই খাপ হয়। আমাৰ ইয়াতে কিন্তু গুই খাপ বুলি কয়। আপোনালোকৰ ফালে বা কি কয় কমেণ্টৰ দ্বাৰা জনাবচোন। আমাৰ ফালে কিন্তু গুই খাপ বুলিয়ে কয়।
এই বন্ধুসকল এতিয়া আহি হাজোৰ পঞ্চতীৰ্থৰ সেই তীৰ্থৰ ভিতৰত অন্তৰ্ভুক্ত এই এটা হ'ল কেদাৰ মন্দিৰ। এই আহি পালোঁ আমি কেদাৰ মন্দিৰ। আজি কেদাৰ মন্দিৰ দুৱাৰ বন্ধ, কাৰণ কৰোণা চলি আছে ন, সেইকাৰণে দুৱাৰ বন্ধ। আপোনাক ভিতৰৰ পৰা দেখুৱাব নোৱাৰিম। এতিয়া আমি বাহিৰৰ পৰা আপোনালোকক দেখাম যে কেদাৰ মন্দিৰ কেনেকুৱা। এতিয়া আপোনালোকক মই লৈ যাই আছোঁ। এতিয়া বলক আমি চাই লওঁ কেনেকুৱা ঠাই, বলক। আমি আহি এখন এটা জেগাত নাহিলেও হয়, এনতে নাহালে হয় না। সেলফি লৈছে, সেলফি লৈছা, সেলফি কে দি লৈছা, ফটো কি ফটো মারছা, মোবাইলটি দেখাই দিছো ছাৰত আছো, আনছো ছাৰ তাৰ মোবাইলটো কি, মোবাইল চাও, মোবাইলটো কি দেখাই দি, দেখাই দি, গুরু মিউজিক ফোন সকালে বুঝি পাব গুরু মিউজিক কি ফোন। তুমি নাপালেও নাই, ফ্রেন্ড সকালে বুঝি পাব। বুঝি পালে জনাই দিব কমেন্টত, জনাই দিব। স্যামসাং গুরু মিউজিক কি মোবাইল জনাই দিব আপোনালোকে। এই বন্ধুসকল এই চাই লওক, এইটো হ'ল পুখুৰী। এইটো পুখুৰী বহুত পুৰণা পুখুৰী, এইটো বহুত আগৰ পুখুৰী। এইটো আহোম যুগৰে এই পুখুৰী এইটো। আৰু ইয়াত চাই লওক নজৰা। এই বন্ধুসকল এই চাই লওক, এইটো হ'ল পুখুৰী। এইটো পুখুৰী বহুত পুৰণা পুখুৰী, এইটো বহুত আগৰ পুখুৰী। এইটো আহোম যুগৰে এই পুখুৰী এইটো। আৰু ইয়াত চাই লওক নজৰা, চাই লওক কেনেকুৱা নজৰা। আপোনালোকে চাই লওক, আপোনালোকেও আহিব পাৰে। চাই লওক এয়া মাছ 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 কাছো 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 দুটাই আছে, গোটেই আছে, গোটেই আছে। চাই লওক, চাই লওক। এই বন্ধুসকল এই পুখুৰীটোৰ কাষতে লাগি থকা এইটো মন্দিৰ হ'ল কমলেশ্বৰ মন্দিৰ। আৰু এই মন্দিৰটো এতিয়া পঞ্চতীৰ্থৰ ভিতৰতে পৰে এই কমলেশ্বৰ মন্দিৰ এইটো। আৰু এতিয়া কৰোণাৰ কাৰণে দুৱাৰ বন্ধই মন্দিৰৰ, সেইকাৰণে ভিতৰততো দেখুৱাব নোৱাৰিম আপোনালোকক। এই মন্দিৰটো বহুত পুৰণা মন্দিৰ, কমলেশ্বৰ মন্দিৰ। আহি বহুত ভালে লাগে ইয়াতে, আপোনালোকে আহিব মন্দিৰ আহি বহুত ভালে লাগে, ইয়াত উপভোগ কৰিব পাৰিব। এতিয়া আমি যাই আছোঁ এতিয়া কেদাৰ মন্দিৰৰ ওচৰতে লাগি থকা দুৰ্গা মন্দিৰটো। সেই দুৰ্গা মন্দিৰটো আপোনাৰ সেই আহোম যুগৰে বনোৱা মন্দিৰ এইটো দুৰ্গা মন্দিৰটো। আপোনাৰ এইটো মন্দিৰটো চাই লওক। এইটো আছিল আপোনাৰ হেৰি, ইয়াতে চাগে বলি বিধান দিয়া হয়, ইয়াতে বলি এনেকুৱা বিধান দিয়া হয় দুৰ্গা পূজাত চাগে। এতিয়া দিয়ে নে নিদিয়ে সেইটো মই নাজানো, কিন্তু ইয়াতে দিয়া হয়। আৰু এতিয়া এইটো হ'ল দুৰ্গা মন্দিৰ, যিটো মন্দিৰ বহুত পুৰণা মন্দিৰ হয়। এইটো আহোম যুগৰে মন্দিৰ হয়। আপুনি এইটো চাব পাৰে, আপুনি এইটো চাব পাৰে। মাইনো টাইটেল কি ৰাখবি? কিং আইচ ব্লগ। কিং আইচ ব্লগ। কিং আইচ ব্লগ। মই প্ৰথমবাৰৰ কাৰণে কিং আইচ ব্লগত নামভৰ্তি কৰিছোঁ। আজি কেদাৰ মন্দিৰত প্ৰৱেশ কৰিলোঁ এই মাইনুৰ লগত। যাতে সকলোৱে ছাবস্ক্ৰাইব কৰে, লাইক কৰে, কমেণ্ট কৰে, তাৰ বাবে আশা কৰিলোঁ। লগতে মোৰ চেনেল এটা খুলিম, নাম দি আছোঁ মাইনুৰ একাউণ্টতে হেৰি কৰিম, ডিছক্ৰিপশ্যনত দিবি, ডিছক্ৰিপশ্যন লিংকটো দি দিম, আপোনালোকে লিংকটো চাই ল'ব পাৰে। আৰু লগতে কেদাৰ মন্দিৰত ভালে লাগিল, খুব ভালে লাগিল। আমি বহুতকেইটা আহিছোঁ। হাই ফ্ৰেণ্ডছ, আজি আহি পালোঁ কেদাৰ মন্দিৰ। আমি কেদাৰ মন্দিৰত চাই লওঁ লগৰজন কেনেকুৱা মজা পালে নে কেনেকুৱা পালে। আজি 4th টাইম আহিলোঁ কেদাৰ মন্দিৰত, আহি বহুত ভালেই লাগিল।
খুব বেয়া লগা নাই মানুহ ভিৰ নাই আজি গতিকে তথাপিতো বেয়া লগা নাই 15 আগষ্ট আজি তথাপিতো ভাল লাগিছে আৰু আহি থাকিম মাজে মাজে আপোনালোকক আহি থাকিব কেদাৰ মন্দিৰত হাজো পুলিচ থানা কাষতে পুৱামক্কা ফালে আহিব লাগে বাৰু ঠিক আছে থেংক ইউ দিয়ক ভাল লাগিল আহি মানৱ দা আপুনি নকলে আকৌ মই কি ক'ম চবেই জানে হাজো পঞ্চতীৰ্থৰ বাবে বিখ্যাত তাৰে এখন হ'ল কেদাৰ মন্দিৰ আজি তাতে আহিছোঁ 15 আগষ্ট বুলি ভালেই লাগিছে চাৰিওফালে ধুনীয়া পৰিৱেশ গছ গছনি আছে সেয়াই মজা কেদাৰ মন্দিৰ যাই কেনে কেদাৰ মন্দিৰ যাই কেনে লাগিলে একো নকলি দেখোন মজা লাগছে কেনেকুৱা ফিল ভালেই আৰু ভাল লাগিল বহুত ভাল লাগিল পৰিৱেশটো খুব ভাল বহুত ধৰণৰ গছ গছনি আছে ঠাণ্ডা পৰিৱেশ খুব ঠাণ্ডা পৰিৱেশ পাহাৰৰ ওপৰত খুব ভালেই লাগে আপোনালোকে আহিব নিশ্চয় আহিব আহি নিশ্চয় ভালে পাব আপোনালোকে ধন্যবাদ বন্ধুসকল সকলোতে জানে এইটো এই মন্দিৰতে সতী বেউলাই লক্ষীন্দৰক জীৱিত কৰিবৰ কাৰণে এই মন্দিৰতে আহিছিল আৰু সদায়ৰ আগত নৃত্য কৰি বেউলাই লক্ষীন্দৰৰ জীৱন ঘূৰাই আনিছে আৰু সেইকাৰণে ইয়াক দ্বিতীয় অমৰনাথ বুলিও কোৱা হয় এই মন্দিৰতে বন্ধুসকল আমি আপোনালোকক এতিয়া ভিডিঅ'টো পাৰ্ট 1 পাৰ্ট 2 হিচাপে দেখুৱাম গ'লে পাৰ্ট 1ত দেখালোঁ আপোনালোকক বেউলাই লক্ষীন্দৰে ক'ত জীৱিত হৈছিলে এইবাৰ পাৰ্ট 2ত দেখা পাব আপোনালোকে বেউলাই লক্ষীন্দৰে অহা ভেলখন ক'ত খুন্দা মাৰিছিল আৰু কোৱান্দি সাপখোৰ গৈছিল গোটেই আপোনালোকক দেখুৱাম সেই ভিডিঅ'টোত